কেনেকুৱা ছোৱালী ভাল পায় তেওঁহে জানিব। কোৱাচোন কোৱা, কেনেকুৱা ছোৱালী চালে ভাল হ'ব? জানো পাই, মই সেইবিলাক কথা ভবাই নাই এতিয়া। তই ভবা কথাবোৰ সঁচা হ'ব পাৰেনে শংকৰ? হ'বও পাৰে বাইদেউ। ক'ত? মই এয়া ঘৰতে। ব্যস্ত চাগে ন? তেনেকুৱা বিশেষ ব্যস্ত নহয়, কোৱাচোন। বিশেষ ব্যস্ত নহয় যদি মোলৈ ফোন এটা কৰা নাই কিয়? কথাবোৰ হয় যেনো লগা নাইনে বাৰু? কথাটো যদি হয় বুলি ভাবিছে তেন্তে কিন্তু কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। কৰণে আকৌ কিয় ফোন কৰিলে? ইহঁতক আৰু এনেকৈ সহ্য কৰি থকা নহ'ব। বিশ্বাস কৰিব পৰা মানুহ এটাই আছে, অমৰ। তাৰ লগত আজি কথাটো আলোচনা কৰিব লাগিব। ইহঁতে মোৰ কিবা বিপদ কৰাৰ আগতে বিপদৰ পৰা বচাৰ কিবা চিন্তা কৰি নল'লে মোৰ দিগদাৰ হ'ব পাৰে। অমৰৰ লগত আলোচনা কৰাৰ মানেই বিপদৰ পৰা উদ্ধাৰ হ'ব। পইচা নিদিয়াৰ কাৰণে মোক যে সিহঁতে কিবা বিপদ কৰিব পাৰে, আগতীয়াকৈ অমৰক জনাই থ'লে সিহঁতে সঁচা কথাবোৰ কৈ দিলেও কোনেও বিশ্বাস নকৰিব। আজিয়ে কথাটো অমৰৰ লগত ডিছকাছ কৰিব লাগিব। তোমাক কথাখিনি ক'বলৈ বেয়াও লাগিছে, কিন্তু নক'লেও তুমি প্ৰব্লেমত পৰিব পাৰা। সেইকাৰণে কৈ দিওঁ বুলি ভাবিছোঁ। অন্ততঃ তুমি অলপ সাৱধান হৈ থাকিব পাৰিবা। তুমি যেনেকৈ কৈ আছা মোৰ দেখোন কিবা ভয় ভয় লাগিছে বীৰণা। কথাটো ভয় কৰিবলগীয়া কথাই হয় বৌ। ভয় কৰিব লগা কথা? অঁ, কোৱাচোন কি কথা? দেউতাই তোমাক 1 ইঞ্চিও বিশ্বাস কৰা নাই, তুমি জানানে? সেইটো মই জানো। তুমি বহুত সহজভাৱে কথাটো কৈছা বৌ। সিমান সহজভাৱে নল'বা। যিখন ঘৰত তুমি নিজৰ ঘৰ বুলি আছা সেইখন ঘৰৰ মানুহে তোমাক অলপো বিশ্বাস নকৰে। তেনেস্থলত তুমি... তথাপিও মই এইখন ঘৰতে থাকিব লাগিব বীৰণা। আজি মোক বিশ্বাস কৰা নাই, নালাগে কৰিব। কিন্তু মই মোৰ কথা জানো নহয়। মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, আৰু সেই বিশ্বাসৰ পৰাই মই কওঁ, এদিন তেওঁ নিজৰ ভুল নিজেই বুজি পাব। আৰু কি? আজি মোক সন্দেহ কৰিছে কৰক, তাৰ পৰানো তেওঁৰ কি লাভ হ'ব? মইতো সন্দেহ কৰিব লগা একো কামেই কৰা নাই। কিন্তু বৌ, তোমাক যদি অনবৰতে এনেকৈ সন্দেহ কৰি থাকে তোমাৰ জানো অশান্তি নালাগিব? কিমান দিনলৈনো সন্দেহ কৰিব? এদিনটো বুজিব। আশা কৰোঁ মোক বুজি পোৱা সেই দিনটো খুব সোনকালে আহক। সেই দিনটোলৈ আৰু কিমান দিন ময়ো নাজানো বীৰণা। মাত্ৰ আশা কৰোঁ দিনটো সোনকালে আহক আৰু এইবোৰৰ পৰা মোক মুক্তি দিয়ক। অমৃতা, দেউতাৰ লগত তুমি ক'ৰবালৈ যোৱাৰ কথা আছিল নেকি? মোকো তোমালোকৰ লগত যাবলৈ কৈছে। তোমাক? কিয়? তোমালোকৰ ওপৰত চকু ৰাখিবলৈ, আৰু কি হ'ব? মোৰ ওপৰত চকু ৰাখিবলৈ এতিয়া তোমাক মোৰ লগত পঠাব? হে ভগৱান, আৰু কি কি দেখিব লগা আছে? কি কৰিবা আৰু, উপায় নাই। যিয়ে নহওক সহ্য কৰিবই লাগিব। একো নাই, সহ্য কৰিম বুলি ভাবিছোঁ যেতিয়া সহ্য কৰিমেই। সহ্য কৰিবলৈ সাহস কৰিছোঁ যেতিয়া যিমান হ'লেও সহ্য কৰি যাব লাগিব। কিন্তু এটা কথা, সহ্যৰো এটা সীমা থাকে নহয়। সেই সীমাটো ক্ৰছ কৰি যোৱাৰ আগতে সমস্যাবোৰ সমাধান হৈ গ'লে ভাল। নহ'লে হয়তো বাদ দিয়া।
মই আহোঁ ভালকে যাব। এই শংকৰ গাড়ীখন চাফা কৰি দেচোন আগতে কৈ থৈছোঁ ইয়াৰ আকৌ কি হ'ল জানো খং উঠি আছে যেন পাইছোঁ ইও যাম বুলি ভাবিছিল নেকি বাৰু নাজানো মোকতো একো কোৱা নাই মনতে ভাবি আছিল যদিও এ তাৰ কথা বাদ দে তই আজি আহিবি নে থাকিবি আহিম কিয় থাকিম তই যে যাবি তাক কৈছ অঁ কৈছোঁ অমি যোৱা কথা আছিল নহয় অঁ যাব যা যা সোনকালে গৈ সোনকালে আহগৈ যাওঁ অমিৰ লগত কথাটো পাতিবলৈ নাপাহৰিব কি কথা কোৱাহে যিটো কথাই আমাক সকলোকে খেলি মেলি কৰি দিছে সেইটো কথা পাহৰিলে কেনেকৈ হ'ব বাৰু কোৱাচোন তেতিয়াহ'লে মই যাওঁ চিন্তা কৰি নাথাকিবা কিন্তু বাৰু আহোঁ বাইদেউ অঁ যাব। ঐ অমিৰ লগত কি কথা বতৰাৰ কথা কৈছ এই শংকৰে কোৱা কথাটো অহ মানুহজন কোন বুলি ক'লা দেউতাৰ বন্ধু বন্ধু বুলিতো গম পাইছোঁ কিন্তু এই সময়ত তেওঁৰ ওচৰলৈ যোৱাৰ কথা ভাবিলা যে নহয় মানে তেখেত আচলতে ইয়াত নাছিল বাহিৰত চাকৰি কৰি আছিল ৰিটায়াৰমেণ্টৰ পিছত আহি ইয়াত ছেটেল কৰিলে সিদিনা হঠাৎ দেউতাক লগ পালে আৰু ঘৰলৈ মাতি পঠিয়ালে দেউতায়ো অকলে যাবলৈ ভাল পোৱা নাই সেইকাৰণে মোকো লৈ যাওঁ বুলি কৈছে ঠিক আছে যাব খুজিছা যোৱা তোমালোকৰ লগত কিন্তু মই অমৰকো যাবলৈ কৈছোঁ অমৰ কিয় এনেই মানে মই তোমাক অকলে তালৈ পঠিয়াবলৈ অকণো ভাল পোৱা নাই মোৰ লগত দেউতা থাকিব দেখোন থাকিব হ'লেও তোমালোক দুয়োজন মানসিকভাৱে দুৰ্বল গতিকে তোমালোকৰ লগত কোনোবা এজন থাকিলে তোমালোকৰে ভাল হ'ব অমৰৰ পৰা তোমালোকে একো প্ৰব্লেম নোপোৱা তোমালোকে তোমালোকৰ মতে থাকিবা সি তাৰ মতে থাকিব নাই নাই আমি একো অসুবিধা নাপাওঁ মাত্ৰ তেখেতে অসুবিধা নাপালেই হৈছে নাপায় সি একো অসুবিধা নাপায় মাত্ৰ এটা কথা কি তোমালোকে বেছি দেৰি নকৰিবা সোনকালে গুচি আহিবা ঠিক আছে যোৱা এতিয়া ওলোৱাগৈ বীণা বাইদেউ কি কথা এটা গম পাইছে কি কথা বৌৰ লগত বোলে অমৰদাও যাব কিয় ছাৰে পঠাইছে দেউতাই পঠিয়াইছে কিয় বৌক অকলে পঠাব বেয়া পাইছে চাগে বৌৰ লগত দেখোন বৌৰ দেউতাকো যাব তাকেইতো মই বুজি পাইছোঁ দেউতাই কিয় বৌৰ লগত অমৰ দাক পঠিয়াইছে ময়ো অলপ অলপ বুজি পাইছোঁ দেউতাটো এইবিলাক কি যে কৰি আছে নহয় মোৰ বৌলেহে বেয়া লাগিছে তাকেও ইমান বুজায়ো দেউতাৰ মোৰ বৌৰ প্ৰতি থকা ধাৰণাটো সলনি কৰিব পৰা নাই এই যা যাৰ যি মন যায় তাকেই কৰি থাকক মই আৰু এইবিলাক কথা ভাবি নাথাকোঁ ইয়ে ডেকা ল'ৰা ক'ৰবালৈ যোৱা নেকি অকণমান কাম এটা আছে ওলাই যাওঁ কিয় আজি মোৰ সখা আহিব বুলি তোমালোকক কোৱা নাছিলোঁ জানো মই দেখোন কৈছিলোঁ সখাক তোমালোকৰ লগত চিনাকি কৰাই দিম আমি বেছি দেৰি নকৰোঁ খুৰা যাম আৰু আহিম হয় অঁ যাবাগে আৰু আহিবাগে হ'ব দিয়া বেছি দেৰি নকৰিবা কিন্তু আহি পাব লাগিব আজি দেখোন খুৰাৰ বৰ ফূৰ্তি যেন পাওঁ আও সখা আহিব ইমান দিনৰ মূৰত ফূৰ্তি নালাগিব পানীলাও চিনি পোৱা নহয় এইটোক পানীলাও কয় দেখিছোঁ এইটোক পানীলাও বুলি কয় গছত লাগে বুজিছানে নাই লগত এটা ভকুৱা মাছৰ 5 কেজি ভকুৱা মাছৰ মূৰ আনিছোঁ সেইটোৰ লগত বঢ়িয়াকৈ মিক্স কৰি বনাই দিম লগত মটন আনিছোঁ চিকেন পকোৰাও বনাম এসাঁজ বঢ়িয়াকৈ খুৱাম সখাক তোমালোকেও যদি খাব বিচৰা তেতিয়াহ'লে সোনকালে আহিবা মই দেৰি নকৰোঁ তোমালোকৰ লগত কথা পাতি থাকিলে মোৰ দেৰি হৈ যাব যোগাৰ কৰিবলৈ আছে আহোঁনে আহোঁ যাওক 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 কাৰণ আমি এতিয়া যাম ক'লৈ ক'ৰবাত কিবা কৰি পইচা মেনেজ কৰিব পাৰি নেকি চাওঁ ক'ত বুলি নুসুধিবি ক'ত কি কৰিব পাৰি মই একো নাজানো ওলাই যাওঁচোন কি হয় চাওঁ দেউতা মই আহোঁ দেউতাৰ আহি পালে জানো আহিলে আহিল ক'ত আছে তেওঁ বাহিৰতে গাড়ীতে ৰৈ আছে বাহিৰতে ভিতৰলৈ কিয় অহা নাই ভিতৰলৈ আহিবলৈ অলপ অসুবিধা পাইছে চাগে হয় নেকি ঠিক আছে বাৰু আৰু এই অমৰ ক'ত গ'ল হেৰি আমি অমৰক সোনকালে বিয়া পাতি দিম হা অঁ ঠিক আছে দিম দিয়া তেতিয়াহে যদি সি ঘৰত থাকে
নহ'লে বৰ ঘূৰি ফুৰা হৈছে সি অঁ আজি সোনকালে আহিলেই হয় আৰু তুমি দেখোন নোযোৱা হ'লেও হয় কিয়নো যাব লাগে মই নগ'লে এখেতৰ আকৌ অসুবিধা হ'ব নহয় অমৃতা অমৰ নগ'লে তোমাৰ অসুবিধা হ'ব নেকি মা অলপ অসুবিধা হ'ব অসুবিধা হয় যদি যোৱা বাৰু কিন্তু সোনকালে আহিবা সোনকালে আহিম তুমি সদায় ঘৰতে থাকিবা বুলি ভাবোঁ কিন্তু নাই তুমি ওলাই যাবাই সেইকাৰণে মই সোনকালে বিয়া পাতি দিয়াৰ কথা ভাবিছোঁ বিয়া কাৰ বিয়া পাতিবা অমৰৰ সোনকালেই বিয়া পাতি দিম ধুনীয়া ছোৱালী এজনীৰ লগত মই বিয়া পাতি দিম একেবাৰে অমৃতাৰ নিচিনা ন অমৃতা বাৰু হ'ব দিয়ক মোৰ বিয়াৰ কথা বাৰু পিছতে পাতিম এতিয়া গৈ থাকোঁ দেৰি হ'ব নহয় হ'ব বাৰু যোৱা মা আহোঁ হেৰি আমি অমৰৰ সোনকালে বিয়া পাতি দিম হা অঁ ঠিক আছে দিম দিয়া তেতিয়াহে যদি সি ঘৰত থাকে নহ'লে বৰ ঘূৰি ফুৰা হৈছে সি অঁ দেউতা আহিলি মই নোযোৱাৰ কাৰণে কিবা কৈছে নেকি নাই তেনেকৈ বিশেষ একো কোৱা নাই মই ক'লোঁ তুমি ভিতৰলৈ আহিবলৈ অসুবিধা পাইছা বুলি ঠিকে আছে দে ব'ল এতিয়া সোনকালে ব'ল অঁ কথা এটা কি অমিতকো পঠাইছে আমাৰ লগত হয় নেকি ভালেই কথা কথাটো তুমি ভবাৰ দৰে নহয় দেউতা মানে অমিতক আমাৰ লগত কিয় পঠাইছে বুলি ভাবা কিয় বহা দাদুল দা অমৰ দা আহিল নেকি নাই এতিয়ালৈকে অহা নাই কিয় কিয় আজিকালি আহিয়ে তুমি অমৰৰ কথা সোধা যে কাম বাঢ়িছে নেকি সুধিছো কি কাম অফিচৰ কাম আকৌ নে আন কিবা কামো আছে নেকি আপুনি যে ইমান চুপতি মাৰি থাকে নহয় চুপতি ক'ত মাৰিলো মই আকৌ ঠিক আছে দিয়ক অমৰ দা আহিলে মোক কৈ দিব এনেও আহিলে তুমি গম পাবাই মই ক'বই নালাগে আপোনাৰ পৰা যে উপায় নাই ঠিক আছে হ'ব মই কৈ দিম দেই হ'ব আজি সোনকালে আহিলেই হয় আৰু তুমি একেটা কথাকে চিন্তা কৰি আছা ন দেউতা চিন্তা কৰিছোঁ মানে মনটো কিবা এটা বেয়া লাগি আছে আমি ক'লৈ গৈছোঁ আমি ক'ত কি কথা পাতিছোঁ এইবোৰ জানিবৰ কাৰণে বৰবৰাই আমাৰ লগত আৰু এজন মানুহ পঠাই দিছে তোক সদায় সদায় এনেকৈ সন্দেহ কৰি থাকিব এইটো কেনেকৈ হ'ব তই কথাবোৰ কৈ নিদিয় কিয় আমি উপযুক্ত সময় হোৱা নাই তোৰ সেই উপযুক্ত সময় কেতিয়া আহিব কেতিয়া তই তেওঁলোকৰ সন্দেহৰ পৰা মুক্ত হবি কচোন আমি তাৰ কাৰণে চেষ্টা কৰি আছোঁ খুৰা ফোন কৰি নাথাকিবলৈ আৰু কিমানবাৰ ক'ব লাগিব নিজৰ জীৱনটোতো ধ্বংস কৰিলেই এতিয়া মোৰ জীৱনটো শেষ কৰিব লৈছে যদি শেষ কৰিব নালাগে এতিয়াই পইচা দিয়া
কাৰণ নক'লে মই পইচা নিদিওঁ বুলি কিমানবাৰ ক'ম আপোনাক? আৰু বিপদত নপৰোঁ বুলি সাহস কৰিয়েইতো ইমানখিনি ৰিস্ক লৈছোঁ। মোৰ ওপৰত যদি তোমাৰ বিশ্বাস আছে তেনেহ'লে একদম নিশ্চিন্ত হৈ থাকা। আমাৰ আৰু নতুনকৈ একো বিপদ নহয়। তোৰ সেই উপযুক্ত সময় কেতিয়া আহিব? কেতিয়া তই তেওঁলোকৰ সন্দেহৰ পৰা মুক্ত হবি কচোন? আমি তাৰ কাৰণে চেষ্টা কৰি আছোঁ খুৰা। নাজানো আৰু তোমালোকে এইবোৰ কি কৰি আছা। কেনেবাকৈ তোমালোক নতুন বিপদত পৰা বুলিহে মোৰ ভয় হৈছে। আমি বিপদত নপৰোঁ, আৰু বিপদত নপৰোঁ বুলি সাহস কৰিয়েইতো ইমানখিনি ৰিস্ক লৈছোঁ। মোৰ ওপৰত যদি তোমাৰ বিশ্বাস আছে তেনেহ'লে একদম নিশ্চিন্ত হৈ থাকা। আমাৰ আৰু নতুনকৈ একো বিপদ নহয়। সোনকালে যদি সমস্যাবোৰ শেষ হৈ যায় তেনেহ'লে একো কথা নাই। দেৰি হৈ গৈ থকাৰ কাৰণেহে মই অকণমান ভয় খাইছোঁ। ভয় কৰাৰ কথাটো এতিয়া নক'বাচোন দেউতা। আমি দুটাই দেখোন ভয় কৰা নাই, গতিকে আৰু তোমালোকে কিয় ভয় কৰিছা? কি মানুহ এইজনী? হঠাৎ এনেকৈ গাড়ীৰ আগেৰে পাৰ হৈ যায় নেকি? মানুহগৰাকী মই চিনি পাইছোঁ। কোন? কোন মানে মন্দিৰলৈ যাওঁতে তেওঁক প্ৰায় তাতেই দেখোঁ। অকণমান মানসিকভাৱে অসুস্থ। কেনেবাকৈ খুন্দা মৰাহেঁতেন কি অৱস্থা হ'লহেঁতেন? হ'ব দিয়া, তুমি আৰু বেছিকৈ কথাবোৰ চিন্তা কৰি নাথাকিবা, আৰু আমি এতিয়া কথা নাপাতো। তুমি গাড়ী চলোৱাত মন দিয়া, ব'লা। ফোন কৰি নাথাকিবলৈ আৰু কিমানবাৰ ক'ব লাগিব? নিজৰ জীৱনটোতো ধ্বংস কৰিলেই, এতিয়া মোৰ জীৱনটো শেষ কৰিব লৈছে। যদি শেষ কৰিব নালাগে এতিয়াই পইচা দিয়া। কাৰণ নক'লে মই পইচা নিদিওঁ বুলি কিমানবাৰ ক'ম আপোনাক? তোমাৰ কাৰণ জনাৰ কোনো দৰকাৰ নাই। আছে আছে কাৰণেইতো মই জানিব বিচাৰিছোঁ। তাৰমানে তুমি নিজৰ মত সলনি নকৰা হা? নকৰোঁ। আমাৰো শেষ কথা। কাৰণ নকওঁ, আৰু কাৰণ নজনাকৈ তুমি আমাক পইচা দিব লাগিব। কৰণ দা প্লিজ, ময়ো মুখ খুলিব পাৰোঁ, কথাটো মনত ৰাখিব। আৰু যাতে ফোন নাহে, কথাটো মনত ৰাখিব।